আতুল কোমল পদ তল দুই মিলাৱে যেনতি পিতে ধ্বজ বজ্ৰ জব পংকজ অংকুশে কৰন্তে আছে দীপিতে পৰম মধুৰ মুৰুতি কতুল নহিকৈ কুটি মদলে কুটি একচে সমপখাসন্ত বহিৰ নখে এতিয়া আমাক দেখুৱাইছে ৰাতুল ওচৰত তাৰমানে প্ৰভু ভগৱন্তৰ দুয়োখন ভৰি তলুৱা কেইখন পহু ৰঙৰ নিচিনা বৰ ধুনীয়া কোমল দেখিও মজা লাগে আৰু তাত মানে 5টা চিহ্ন আছে ধ্বজ বজ্ৰ জব পংকজ অংকুশ আৰু জবটো হ'ল বাওঁ হাতৰ ভৰিত বৰ ধুনীয়াকৈ মানে দীঘলীয়াকৈ আছে সেই এছিয়া ধৰি লওক গোমধানৰ লগত তুলনা দিছে হয়নে এতিয়া ধ্বজ শব্দটোৱে আমাক কৈছে কি সেই লোকসকল প্ৰভু ভগৱন্তৰ ভৰিত এই ধ্বজৰ চিনটো আছে তাৰ অৰ্থাৎ গুণটো কি যেনেকৈ আজি আমাৰ ভাগৱত পাঠ কোনোবাই পাতিয়ে পতাকা উত্তোলন কৰে পালনাম পাতি কোনোবাই পতাকা উত্তোলন কৰে বা আমাৰ এইবোৰ যে কৰে সেইডালক কয় ধ্বজ সেইডালৰ গাত 4টা গুণ আছে কি কি গুণ জানে ধৈৰ্য শৌৰ্য ক্ষমা দয়া হয়নে আমাৰ এতিয়া বহুত জেগাতে পতাকা উত্তোলন কৰে বহুত বক্তৃতাও কৰে তাৰপিছত গ'ল আৰু কিবা এটা কোৱাৰ লগে লগে এজন মানুহ এই একদম খঙত ধৰিও ৰাখিব নোৱাৰা হয়নে এতিয়া পতাকাডালৰ ক্ষমতা অৰ্থটো গুণটো কিয় পাহৰি গ'লে আপোনালোকে যে ইমান সময় পতাকাৰ তলত থাকি সকলোৱে তেওঁৰ বক্তৃতা কৰিলে ধ্বজ গুণটো নহয় বাৰু এইটোৱে হ'ল ডাঙৰ কথা এতিয়া মন কৰকচোন বছৰৰ মূৰে মূৰে বা বছৰত এদিন গান্ধী জয়ন্তী পাতি কোটি টকা ভাৰতখনত খৰচ কৰি আছে নহয় সকলোৱে আছেনে নাই কওক গান্ধী জয়ন্তী পাতি কিন্তু মহাত্মা গান্ধী বাইকৰ এটাকে কোনেও মানা নাই মহাত্মা গান্ধীয়ে কালতি চেপত গীতাখন সোমোৱাই লৈ অহিংসা পৰম ধৰ্ম এই মূল মন্ত্ৰটোকে লৈ 11 পাক ভাৰতখনত ঘূৰি ভাৰতখনক স্বাধীন কৰা হ'ল কিন্তু আমাৰ বছৰে কোটি টকা খৰচ কৰি পতাকা উত্তোলন কৰি সেইদিনা গান্ধী জয়ন্তী পাতি আছোঁ কিন্তু গান্ধী বাইকক কিন্তু এটাও নামানো কামত আহিবনে বাৰু নাহে তেনেকৈ ধ্বজৰ শব্দটো এইটো বজ্ৰ শব্দটো হ'ল বজ্ৰটো কিমান ডাঙৰ মহৎ গুণ জানে যেতিয়া বিত্তাসুৰে স্বৰ্গ ৰাজ্যত 10,000 বছৰ কাঢ়ি ল'লে 33 কোটি দেৱতাই গৈ বিষ্ণুৰ ওচৰত শৰণাগত হ'ল আৰু তেতিয়া বিষ্ণুৱে ক'লে ই কাৰ পুত্ৰ জানা বোলে কাৰ পুত্ৰ তস্তা মুনিৰ পুত্ৰ আৰু তস্তা মুনিয়ে যজ্ঞতিয়াক জন্ম দিয়াই এনেকুৱা তস্তা মুনি বৈষ্ণৱ তেজৰে সৈতে তাক জন্ম দিয়াই তাক বৰ দিছে স্বৰ্গ মৰ্ত্য পাতালততো কোনেও বধ কৰোঁতা লোক জন্ম নহ'ব আৰু কাৰ দ্বাৰা তোমাৰ মৃত্যু হ'ব জানা মহাবৈষ্ণৱৰ হাৰে দিহে তোমাক মাৰিব পাৰিব তোমাক 12 বৈষ্ণৱৰ গুণ মই স্থাপিত কৰিলোঁ এই তেতিয়া পৰম প্ৰভু ভগৱন্তে ক'লে দেৱতাসকলক মহাবৈষ্ণৱৰ হাৰ্দিৰে সৈতে অস্ত্ৰ এপদ বনাব লাগিব
এতিয়া মহাবৈষ্ণৱ মৈত্ৰত কোন আছে জানা? দধীচি মুনি আছে। মহাগুণী জ্ঞানী সাধু মহন্ত পণ্ডিত বৈষ্ণৱ দধীচি মুনিৰ ওচৰলৈ যোৱা, তেওঁ যদি মৃত্যু হৈ তোমালোকক যদি অস্থি এডাল দিয়ে, তেনেহ'লে তোমালোকে মানে বৰ্জৰ নিৰ্মাণ কৰি বৃত্তাসুৰক বধ কৰিব পাৰিবা। এই তেতিয়া 33 কোটি দেৱতা গৈ দধীচি মুনিক ক'লে। তেতিয়া দধীচি মুনিয়ে ক'লে, আৰু 1000 বছৰ মই জীয়াই থাকি যিটো লাভ হ'ব, আজিয়ে মই যদি মোৰ হাড়ডাল যদি কাৰোবাক অৰ্পণ কৰোঁ, হাড়ডালৰ কাৰণে যদি 33 কোটি দেৱতা মুক্তি পায়, ইয়াতকৈ আৰু ডাঙৰ লাভ একোৱেই নাই, নহয় বাৰু? এতিয়া যদি কোনোবাই আহি পেলাই এজন মানুহ কয়, আপুনি আজি মৰক, আজি মৰিলে আপুনি বৈকুণ্ঠত যাব পাৰিব, নহয়নে? আৰু 100 বছৰ খুব ধুনীয়াকৈ আপুনি ৰং ৰহস্য খাই বৈ থাকিব পাৰিব, কিন্তু আপোনাক মানে নৰকতহে নিব লাগিব। এতিয়া কোনটো লয় আৰু? 3 ভাগৰ 1 ভাগ মানুহে কি ক'ব? আজিয়ে মৰং দিয়ক, যাওঁগৈ। কিন্তু 2 ভাগে কি ক'ব জানে? আৰু 100 বছৰ জীয়াই থকাকৈ পাছত নাই, নৰকত থাকোঁ কিহত থাকোঁ, থাকি যাম আৰু। কি কথা আৰু, তেওঁ খাব লাগে ধুনীয়াকৈ, নহয় বাৰু? হয়নে? তেনেধৰণৰ ভাৱ ভংগী আছে। গতিকে দধীচি মুনিয়ে দেখিলে আৰু 100 বছৰ বা 1000 বছৰ পাছত মৰিলেও কি জন্ম পাওঁ তাৰ তুৰন্ত নাই। আজি মৃত্যু হৈ যদি মই 33 কোটি দেৱতাৰ উপকাৰ কৰিব পৰা যায়, তেনেহ'লে আজি মৰাই ভাল। সেই দধীচি মুনিয়ে হাড়ডাল আনি বিশ্বকৰ্মা হতুৱাই বৰ্জ অস্ত্ৰ মানে নিৰ্মাণ কৰি বৃত্তাসুৰক বধ কৰিলে। এয়াই হ'ল মানে বৰ্জৰ হেৰিটো বৰ্জ। আৰু জব মানে এচিয়া ধান। এই এচিয়া ধানটো কাক ভাগ্যত দিছে জানে? এইকেইটা আমাৰ পুৰুষসকলক দি ধান চিয়াটো কাক দিলে? আমাৰ আই মাতৃ নাৰীসকলক দিলে। যে এয়া তাৰমানে তাৰ শব্দ লক্ষী। এজনী ছোৱালী মাকৰ ঘৰত থাকোঁতে তাই কি কি চৰিত্ৰত কি কি স্বভাৱত আছিল, সেইটো আমি বিশ্লেষণ কৰিব দৰকাৰ নাই আৰু কৰিব যোৱা প্ৰয়োজনো নাই, হয়নে? কিন্তু যিদিনাই বিয়া দিব, বিয়া দিয়াৰ লগে লগে সেই ছোৱালীজনীয়ে যদি নিজকে ভাবেই, আজিৰ পৰা মই এইখন ঘৰৰ গৃহ লক্ষ্মী, যদি তেওঁ ভাবি লয়, জানিব এখন ঘৰ দিনে দিনে সুখ শান্তি সকলো পিনে মানে বাঢ়ি আহিব। আৰু যদি কেনিবাকৈ সেই কথাখিনি নাভাবি যদি এজনী ছোৱালীয়ে বিয়া সোমোৱাৰ লগে লগে এই ভেণ্টি বেগ লৈ অ'ত ত'ত ঘূৰি ফুৰাত লাগিলে আৰু আজিকালিতো আৰু ঢেৰ কাম ওলালেই বোৱাৰীসকলৰ, হয়নে? কাৰণ এই মানে যেতিয়া আজি বহুত দিনৰ আগৰ কথা কৈছোঁ, প্ৰথম বিধৱা মানুহসকলক যে 10,000কৈ টকা দিছিলে, তেতিয়া এদিন মই বহুত দূৰৰ পৰা ভাগৱতৰ পৰা আহিছোঁ, আহি পদূলিত নমাই দিছে, মই নামিছোঁ। তেতিয়া দেখিছোঁ বহুতখিনি আইসকল মাতৃসকল মানে জোপাজোপি হৈ আছে গলিপৰত। মই তেতিয়া ক'লোঁ, গোসাঁনীহঁত ক'ৰ পৰা আহিলে, কি কথা? বহুত যে আপোনালোক ক'ৰবাত, মই ভাবিছোঁ আকৌ কিবা মোক লাগ পবাই ৰখি থাকিবও পাৰে ন বাৰু। তেতিয়া কৈছে, নহয় দিয়ক, আমি মানে অফিচতহে গৈছিলোঁ আৰু কাগজ কলম কৰিবৰ কাৰণে, এই যে 10,000 টকা দিওঁ বুলি কৈছে আজি কেইবাবছৰো আগত, সেই তাকে কৰিব গৈছিলোঁ। মই বোলো এতিয়া গোসাঁনীহঁতৰ কাম হ'লনে? কৈছে এইখিনি মানুহ আমাৰ কাম হৈ গ'ল, কাগজ পত্ৰ কৰা চব কাম হৈ গ'ল। এইপিনে এইখিনি কিন্তু কাম নহ'ল, আমাৰ কাম নহ'ল দিয়ক, আমাৰ আকৌ সেইডাল জীয়াই আছে নহয়, কামেই নহ'ল বুলি কৈছে। তাৰমানে বিধৱা মানুহকে যে দিয়া, যিখিনি বিধৱা মানুহ গৈছিল সিহঁতৰ কাগজ ল'লে, হয়নে? যিখিনি স্বামী আছে সেইসোপা যে কাগজ নল'লে, কৈছে আমাৰ কাম নহ'ল দিয়ক, আমাৰ আকৌ সেইকেইডাল আছে নহয় জীয়াই, কামত নহ'ল। দেই যে 10,000 টকাৰ লগত সেইকেইডালক মাৰিবাও যত্ন কৰিছে, সেইজনী মুখত কি আহিল? মই বহুত টাইম একেমতে মানুহগৰাকী চাইছোঁ, বৰ ধুনীয়া বোৱাৰী। চাই পেলাই মই একো কোৱা নাই, পেটে পেটে ভাবিছোঁ, বা দিছে আমাৰ সেইডাল আকৌ জীয়াই আছে নহয়, সেইকাৰণে কাম নহ'ল আমাৰ। তাৰমানে মৰা হয় ভাল আছিলে, 10,000 পালে হয়। 10,000 টকাই কাম কৰিব নাৰীসকলৰ, নকৰে। আটাইতকৈ নাৰীসকলৰ বৃদ্ধা জীৱন কাক বুলি কৈছে ভাগৱতে জানে? আই মাতৃসকল মনত ৰাখিব, স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ। যদি কেনিবাকৈ অকালত কোনোবা বিধৱা হয়, সেইসকলৰ নিচিনা দুখী ইহকালে পৰকালে ক'তো নাই। কোনোবা থাকিলেও বেয়া নাপাব, মই ৰাইটটো কৈ গৈছোঁ, হয়।
গতিকে নাৰীসকলৰ অমূল্য সম্পদ কি হয়নে স্বামী বিবেকানন্দদেৱে লিখিছে নাৰীসকলৰ অমূল্য সম্পদ কি উত্তৰ লিখিছে সেন্দুৰ সেন্দুৰৰ নাম কিয় তাৰমানে 100টা গুণ তাৰ গাত আছে গতিকে তাৰ নাম সেন্দুৰ কিন্তু এতিয়া দুখ লগা বিষয় অসমৰ চুকে কাণে আপোনালোকৰ পাৱাৰ ধূলি লৈ মই ঘূৰিয়ে আছোঁ নহয় এদিনো কাটিত এদিন ৰেষ্ট পাওঁ বাৰু হয় তাৰ বাহিৰে ৰেষ্টে নাপাওঁ কিন্তু অসমখনত কি হৈছে যাওক আপোনাৰ এই অলপত মই আহিছোঁগৈ কাশী বৃন্দাবন মথুৰা কাশী নহয় বৃন্দাবন মথুৰা গকুল হয় ধৰ্ম আলোচনী সভাত অসমৰ হৈ আমাৰ অসমক মানে আমন্ত্ৰণ কৰি লৈ গৈছিল তাত যাই গৈছোঁগৈ আপোনালোকে কোনোবা গৈছে যদি দেখিছে বৃন্দাবনত দেখিছে গকুলত দেখিছে আইসকল একদম আপুনি 8 হাত 10 হাত দূৰৰ পৰা দেখিব সেন্দুৰৰ ফুটবিলাক কি ধুনীয়া ধুনীয়া জাকমুকীয়া হৈ থাকে অঁ মই কৈছোঁ হয়নে নহয় কওক তাত যোৱা মানুহ যদি আছে প্ৰমাণ পাইছে কিন্তু আমাৰ অসমখনত কি হ'ল নাজানো সেন্দুৰৰ ফুটসোপা সৰু হৈ গ'লগৈ একেবাৰে সৰু হৈ গ'ল হা এতিয়া কিছুমান বোৱাৰীসকলে খৰিকা এডেলি লৈ পেলাই এনেকৈ লয় এই পৰহি দিনা এখন ভাগৱতৰ পৰা শেষত উঠাৰ লগে লগে এগৰাকী বৰ ধুনীয়া বোৱাৰীয়ে সেৱা কৰিছে কৈ মই আকৌ মানে এই সেন্দুৰৰ ফুট থাকিলে কওঁ নহয় ক্ষীৰৰ সেন্দুৰ অক্ষয় হওক এনেকৈ আশীৰ্বাদ এটা দিওঁ এতিয়া ছোৱালীজনী মানে বোৱাৰী নে ছোৱালী এতিয়া মই ধৰিব পৰা নাই দিয়ক নাই মানে সৌভাগ্যৱতী হওক বুলি ক'লোঁ সেন্দুৰৰ কথাটো নক'লোঁ কাৰণ সেন্দুৰ নাই পিন্ধা যেতিয়া নহয় বাৰু ছোৱালী মানুহৰ সেইটো বৰ নালাগে বাৰু যেতিয়া এনেকৈ মূৰটো এনেকৈ দাঙি চাওঁতে দেখিছোঁ মানে অকণমান খৰিকাই দিলে লোৱা ফুট এতিয়া আছে তেতিয়া সুধিলোঁ এই আইজনী বিয়া সোমালা নেকি কৈছে অঁ সোমালোঁ দিয়ক বঢ়িয়াকৈ কৈছে মোচনটো তাৰমানে ডিঙিটো ঘূৰাব লাগে এপাক কথাটোত 3 পাক ঘূৰাইছোঁ বেছি ভাল পাইছোঁ মই বঢ়িয়া এই ফুটটো কিয় ইমান সৰু মই কৈছোঁ ফুটটো অকণমান ডাঙৰকৈ ল'বা শিকা হয়নে নাৰী ধৰ্ম পালন কৰিবলগীয়া হ'লে সেন্দুৰৰ ফুট কাৰণ আগৰ যুগত আমি ল'ৰালি কালত কি আছিল জানে তাৰমানে সেন্দুৰ যদি কাৰোবাৰ কপালত দেখে কোনো ডেকাই তাক জোকোৱা মাতা নকৰে আৰু সেয়া বোৱাৰী তাৰমানে দূৰৰ পৰা সেন্দুৰৰ ফুট দেখাৰ লগে লগে তাক মানে সদায় মাতৃ জ্ঞান কৰিব লাগিব আৰু যদি সেন্দুৰৰ ফুট নহয় ছোৱালী তেতিয়াহ'লে ডেকাবিলাকে জোকাব লাগিব আৰু আগৰ যুগৰ নিয়ম সেইবিলাক আজিকালি যেনিবা ছোৱালীয়েহে ল'ৰাক জোকোৱা হ'ল উল্টা উল্টি হৈছে দেই দিনে দিনে উল্টা উল্টি হৈ আছে হয় 1 2 নম্বৰত আকৌ কিছুমান অসমত পাই ফুৰিছোঁ কিনা ফুট এটা কিটিপকৈ মাৰি ল'ব আৰু গুচি যাব আকৌ বোলে ৰাতি কিটিপকৈ খুলি থ'ব শুই থাকিব হাই আপোনালোকে কিনা সেন্দুৰৰ ফুট নল'ব সেন্দুৰৰ 100টা গুণ আছে কিন্তু সেন্দুৰ শব্দটো কি আপোনালোকে নিজে পিন্ধোতে আমাৰ বোৱাৰী গোসাঁনীহঁতক কৈছোঁ এই কপালত লোৱাটো কি চিন জানে স্বামীৰ চিহ্ন এইটো আপোনালোকে লওঁতে অন্তৰতে 3 বাৰ কৃষ্ণ কৃষ্ণ চুমন কৰি দিব আকৌ এইডাল লওঁতে মাজত যে দীঘলকৈ টানি দিয়ে তাৰ অৰ্থটো কি জানে তাৰমানে মোৰ স্বামী দীৰ্ঘজীৱী হওক টানি দিব মনতে ক'ব অন্তৰতে ক'ব চিঞৰি ক'ব নালাগে মোৰ স্বামী দীৰ্ঘজীৱী হওক তেনেহ'লে জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে সেইগৰাকী নাৰী অকাল বিধৱা হ'ব নোৱাৰে বাৰমুণীসকলে লিখিছে হয় কিন্তু কিনা ফুটটো যিদিনা আপোনাৰ কপালপে সলকি পৰিব সেইদিনা স্বামী আয়ু কমিব আৰু কাৰোবাৰ যেতিয়া ভৰিয়ে হাতে লাগিব আয়ু কমিব গতিকে আপোনাসকলে বেয়া নাপাব আই মাতৃসকল ছোৱালীয়ে হওক বোৱাৰীয়ে হওক সকলোকে মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিলোঁ আপোনালোকে কিনা ফুট নামাৰি আমাৰ হাতীক সেন্দুৰটো পিন্ধিব সেন্দুৰটোত 100টা গুণ আছে হয়নে 1 নম্বৰ অমূল্য সম্পদ সেন্দুৰকণ যিদিনা স্বামী মৰাৰ লগে লগে তাৰপিছত আপুনি হেঁপাহত মৰিলেও আপুনি সেন্দুৰ পিন্ধিব নাপায় বা নোৱাৰে গতিকে অমূল্য সম্পদ হয়নে নহয় গোসাঁইসকল নহয় বাৰু হয়নে নহয় গোসাঁনীসকল মন কৰিব কথাটো নহ'লে মোক ক'ব 2 নম্বৰ অমূল্য সম্পদ কি যদি আপোনালোকক কোনোবাই প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকে ক'ব 2 নম্বৰ অমূল্য সম্পদ নাৰী হ'ল চুলি কোচা
হয়নে? কিন্তু দুখৰ বিষয় অসমৰ চুকে কাণে দেখিছোঁ বহুত ছোৱালী বোৱাৰীয়ে সেইসোপা চুলি কাটি ভচা ভচি কৰিছে। হাই 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 হাই, হয় দিয়ক। ইমান দুখ লাগে, হয়নে? এতিয়া বেলেগ কথা, আমাৰ ল'ৰালি কালৰ যুগৰ কথা কৈছোঁ বা তাৰ আগৰ পৰাও যুগত প্ৰথম যদি কোনোবা ঘৰত কয় আহি আমুকত আপোনালোকে ল'ৰাটো বিয়া পাতিব বিচাৰিছোঁ বোলে, অঁ আমুকত ছোৱালী এজনী আছে চাওকহি বুলি যদি কয়, তাৰ বাপেক মাকে কি সোধে জানে গোসাঁনীসকল? বেয়া নাপাব, চুলি কোচা কিমানত পৰা, চুলি কোচা কিমানত পৰা। যদি কয় চুলি কোচা কঁকালত পৰা, টপিনাত পৰা, এই লৰতে যাব সেয়া বাপেক মাকে। চুলি চুটি বুলি শুনিলে নাযায় আৰু। কিন্তু আজিকালি কিছুমানে এনেকুৱা কাটি লৈ মানে তেতিয়া খোপা বান্ধিবও নালাগে, একো বান্ধিবই নালাগে, অকণমান এনেকৈ দিব আৰু অকণমান এনেকৈ দিব আৰু হ'লেই আৰু, হয়নে? গতিকে ৩ নম্বৰত আপোনালোকে জ্যোতিষশাস্ত্ৰত চাব, আৰু আপোনালোকেতো বেদ 4খন পাইছে, ঋক, যজু, অথৰ্ব, সাম। যজু বেদত চাবচোন, বামুণীয়াসকলে যজু বেদেই চলায়, হয়নে? চবেই তাত দেখিব নাৰীৰ চুলি যদি কেঁচি লগায়, কাটাৰ লগে লগে এডাল কাটাৰ লগে লগে 3 দিন উপবাসিত লাগে। এতিয়া আপোনাৰ চুলি কোচাত কিমান চুলি আছিল, যদি এডালতে 3 দিনকৈ পৰাচিত লাগিল, কিমান পৰাচিতত আপুনি কিমান পাপত পৰি আছে? আপোনাৰ লগত যেতিয়া আপোনাৰ স্বামীজন আছে একেলগে, সেইজনৰ আয়ুটো বেছি হ'বনে কমিব? আপোনালোকে বিচাৰ কৰি পেলাই মোক দিয়কচোন উত্তৰটো, হয়নে? যদি নাৰীগৰাকী ইমান পাতকী হয়, এই পাতকীজনীৰ লগত একেলগে থকা স্বামীটো আয়ু কমিবনে বাঢ়িব? কমি যাব, সি নাবাঢ়ে। গতিকে এইবোৰ হ'ল, আৰু বাৰু বহুত আছেই, মই সিপেনে নাযাওঁ। গতিকে মই অনুৰোধ কৰিছোঁ, কিন্তু সিদিনা পৰহিদিনা এখন ভাগৱতত যায়, মানে মই আমাৰ লগৰ এইসকলক কৈছোঁ, মই ধন্যবাদ দিছোঁ। তাত নগাঁও কোনখিনি জেগাত গৈছিলোঁ, মানে গাভৰু সোপা বা বোৱাৰী সোপা চুলিবোৰ বৰ ধুনীয়া ধুনীয়া দীঘল দীঘল কৰি ৰাখিছে দিয়ক, প্ৰায়বিলাক ছোৱালী। মই বোলো ধন্যবাদ আইসকলক, ঈশ্বৰে আৰু কৃপা কৰক দেই। যে মোক সেৱা লোৱা নাই, মই এনেই কৈছোঁ, ঈশ্বৰে আৰু কৃপা কৰক এইসকলক। আৰু সেন্দুৰৰ ফুট জকমকীয়া, আপুনি গকুল বৃন্দাবনত যাওক, আইসকল মাতৃসকলক কি সেন্দুৰৰ ফুট, হয়নে? আমাৰ অসমখনত কি সেন্দুৰে খাবা নাপায়হে খিনাই গৈছেগৈ নাই, কিহে হৈছে নাই, অন্তৰে নাই, হয়। গতিকে আজি এয়াই হ'ল নাৰীসকলৰ মানে ধৰ্মৰ কথাটো কৈছেগৈ, যৱ শব্দটোৱে কৈছে লখিমী শব্দ। লখিমী আই মাতৃসকল লখিমী, আপোনালোক লখিমী। আপোনালোকৰ কাৰণে পুৰুষে ভাত দুমুঠি খাই আছে, ল'ৰা ছোৱালী নাতি নুতুকাসকলক আপোনালোকে আউল ধৰি আছে। পুৰুষৰ গাত কেইটা গুণ আছে? 6টা গুণ। আই মাতৃসকলৰ গাত কেইটা গুণ আছে? 9টা গুণ। আপোনালোকৰ 3টা গুণ আমাতকৈ বেছি, সেইকাৰণে আপোনালোকক আই মাতৃ বুলি সন্মান কৰা হয়। 2 নম্বৰ হ'ল পংকজ। পংকজ শব্দটোত কি কৈছে? এটা পদুম ফুল, নহয় বাৰু? পদুম ফুল শব্দটোৱে হ'ল পংকজ। আৰু যদি আমি সমাজত বা দেহ মাৰ্গত বিচাৰি চাওঁ, পদুম ফুলটো ক'ত আছে? আজি এয়াত আছে, ভকতেই পদুম ফুল, হয়নে? মই পদুম ফুলত সেৱা কৰিবলগীয়া হ'লে বোলে ভাল হ'ব, ক'ত বিলত এতিয়া বিচাৰি যাম? নালাগে বিচাৰি যাব। আজি ইয়াত থকা ভকত ভকতনীসকলক আপুনি সেৱা কৰক, তেনেহ'লে আপুনি এই প্ৰভু ভগৱন্তৰ পংকজ চৰণখনত সেৱা কৰা ফলটো আজি ইয়াতে পাব। অংকুশ। অংকুশ মানে কি জানে? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া, এইবোৰ সকলো আমি ৰাখিব লাগিব। আমাৰ বেয়া বস্তু কি? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এইবোৰ বেয়া বস্তুক নাশ কৰিবৰ কাৰণে আমাৰ হৃদয়ত কি লাগিব? এপাত জ্ঞানৰ অস্ত্ৰ লাগিব। এই জ্ঞানৰ অস্ত্ৰ এপাত হ'লে আমাৰ হৃদয়ত থকা দৈত্যসকলক আমি সেইপাত অস্ত্ৰৰে নাশ কৰিব পাৰিম। তাৰ নামে হৈছে অংকুশ। যেনেকৈ এটা হাতীৰ মাউতটোৱে এডাল লোহাৰ গজাল এডাল লৈ ফুৰে নহয়, ক'ত গৈ আনে? কমাখালত, হয়নে? এই এতিয়া কাণত যদি হাতীটোক লগাই দেই, হাতী চিঞৰি বাখৰি মানে তাৰ বাক্য পালন কৰি যাব। তদুপ আপোনাৰসকলে জ্ঞানৰ অংকুশ এডাল তৈয়াৰ কৰি লওক, তেনেহ'লে ইহকালে পৰকালে আপোনালোকে য'তে যায় ত'তে নিশ্চয় শান্তি পাব। এই কথাখিনিকে আজি মহাভাগৱতে 4 প্ৰকাৰে আমাক বুজাই গৈ আছে। গোবিন্দ।
প্ৰভুৰ ৰূপৰ প্ৰভাৱ দেখিয়া বঢ়িয়া দেৱগণ সচকিত লাগিল ধ্যান নভ শয়ৱান আনন্দে নধৰে চিত যিটো ব্ৰহ্মৰূপী পৰম ঈশ্বৰ বঢ়িয়া দেখিয়া তাংক সাক্ষাতে শত্ৰু ভীতি বেহি জয় কৃষ্ণৰয়ে পুষ্প বৰশিলা মাথে 33 কোটি দেৱতাই পুষ্প বৰীক্ষণ কৰিছে গন্ধৰ্বসকলে অপৰিচয়সকলে পুষ্প ছটিয়াই আছে কাৰ মাথাত প্ৰভু ভগৱন্তৰ মাথাত প্ৰভু ভগৱন্ত বৈকুণ্ঠক যাব কিন্তু সকলোকে দেখা কৰিব সকলোৱে ভাবি আছে আশা কৰি আছে কিন্তু প্ৰভু ভগৱন্তে আকৌ কি কৰি আছে মিছা ধ্যান এটা ফাঁকিয়া ধ্যান এটা বনাই মানে টোপনি যোৱা ভাও ধৰি আছে হয়নে প্ৰভু ভগৱন্তে সেইকাৰণে কৈছে আমাৰ মনুষ্যসকলে ফাঁকি নিদিব ফাঁকি দিয়াটো পাপ কিন্তু কেইটামান জেগাত আপোনালোকে ফাঁকি দিব তাত আকৌ পুণ্য সঞ্চয় হয় যদি কেনিবাকৈ কোনোবা দুজনে কাটা মাৰা লাগিব ওলাইছে সেই সময়ত যদি আপুনি মিছা কথা এটা কৈ পেলাই যদি সিহঁতক কাজিয়াখন বন্ধ কৰি দিব পাৰে তেনেহ'লে সেই মিছা কথাৰ দ্বাৰা আপুনি বহুত পুণ্য লাভ কৰিব পাৰিব হয়নে সঁচা কথাটো কেতিয়াবা আপোনাৰ পাপ জন্ম হয় কি কাৰণত জানে দুজন মানুহে ফেৰিয়া ফেৰি হৈ মানে তৰ্ক পেচাল লাগি আছে কিন্তু আচল কথাটো জানিলে এহাল মানুহ মাৰ পিতা লাগি যাব বা ডাঙৰ কাজিয়া হৈ যাব আচল কথাটো জানা নাই সেইজনে কিন্তু আচল কথাটো জানে সেই সময়ত যদি আহি পেলাই তেওঁ আচল কথাটো কোৱাৰ লগে লগে এই দুজন মানুহ হাই কাজিয়া বা মাৰ কটা হৈ যায় সেইজন মানুহ 1 নম্বৰত পাপত পৰিব গতিকে সঁচা কথায়ো কেতিয়াবা পাপত পেলায় মিছা কথায়ো কেতিয়াবা পুণ্য সঞ্চয় আনে 1 2 নম্বৰত আমাক মিছা কথা কেতিয়া কোৱা দিছে জানে য'ত আপোনাৰ প্ৰাণ নাবাচে সেই সময়ত আপুনি সেই মিছা কথা কৈ পেলাই যেনে তেনে বাচি গুচি আহক সেয়া মিছা কথাত পাপ নাই আকৌ ক'ৰবাত যায় এনে আপুনি এটা ডাঙৰ বিপদত পৰিলে মা নিজত আপোনাৰ ৰক্ষা নহয় তাত আপুনি যিমান পাৰে মিছা কথা কৈ যদি মা নিজত ৰক্ষা কৰি আহিব পাৰে তেনেহ'লে আপোনাৰ সেই মিছা কথাত পাপ নহয় কিন্তু কিছুমান মিছা কথা কোৱাৰ লগে লগে যদি দহৰ ক্ষতি হয় কোনোবাই যদি দুখ পায় কোনোবাই আঘাত পায় তেনেহ'লে সেই মিছা কথাত কিন্তু পাপ আহিব আমাক আজি ভাগৱতে বুজাই আছে হয়নে গতিকে প্ৰভুৰ ৰূপ প্ৰভাৱ দেখিয়া দেৱগণ সচকিত আজি 13 কোটি দেৱতাই প্ৰভু ভগৱন্তৰ গুণ গৰিমা গায় বা গুণ গৰিমা বিশ্লেষণ কৰি সকলোৱে তুতি প্ৰাৰ্থনা কৰি আছে আৰু সকলোৱে প্ৰমাণ পালেগৈ যে এইজন ভগৱন্ত হয়নে এসময়ত ভগৱন্তক কোনেও নাই মানা নহয় এটা 56 কোটি যদুবংশই যদি ভগৱন্তক চিনি পালে হয় তেওঁলোকৰ মাজত বহুত বৈষ্ণৱ ভকত ওলালে হয় হয়নে নহয় কওক কিন্তু পালে জানো চিনি নাপালে কোনোবাই ভাবিছে কি জানে এই কংসৰ ভাগিনীয়েক বুলি ভাবোঁতে গুচি গ'ল কিছুমানে ভাবি আছে দয়কী ল'ৰা কোনোবাই ভাবি আছে বসুদেৱৰ পুত্ৰ কোনোবাই ভাবি আছে নন্দ যশোদাৰ পুত্ৰ বুলি ভাবি যাওঁতে কথাই শেষ হৈ গ'ল প্ৰভু ভগৱন্ত বৈকুণ্ঠ গ'ল গতিকে 56 কোটি যদুবংশৰ ভিতৰত এজনে ভকত হ'ব পাৰিলে সেইজনে হ'ল উদ্ধৱ বাকী সকলে পৰা নাই সেইকাৰণে আমাক এটা উদাহৰণ দিছে ভাগৱতে যেনেকৈ
শামুকো থাকে, মাণিকো দুটা এটা পাতল বানে থাকে। মাণিকটো খুব দামী বস্তু, কিন্তু শামুকসকলে যদি চিনি পালে হয় মাণিক বৰ দামী বস্তু দেই, গতিকে আমিও মাণিকৰ নিচিনা কৰ্ম যদি কৰি যাওঁ আমিও এদিন মাণিক হ'ব পাৰিম বুলি যদি যত্ন কৰা হয় বহুত শামুক মাণিক হ'ব পাৰিলে হয়। কিন্তু শামুকসকলে আকৌ কি ভাবে জানে, এই আমাৰ নিচিনা সিও এটা শামুকে, তেনেকৈ ভবাৰ কাৰণে শামুকসকলে আজিও মাণিক হ'ব পৰা নাই। গতিকে আমাৰ লোকসকলে গাঁৱে ভূঞে, প্ৰত্যেক গাঁৱে ভূঞে নিশ্চয় গড়ে হ'লেও 3জন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত আছেই। সেইসকলৰ কাৰণে গাঁওখন বৰ শান্তিত বসবাস কৰি আছে। কিন্তু সেইসকলক আমাৰ লোকসকলে চিনি পাবৰ যত্ন নকৰে। চিনি পাবৰ যত্ন কৰি যদি সেইসকলৰ আহি পৰামৰ্শ লয় তেনেহ'লে ল'ৰা ছোৱালী যুৱক যুৱতীসকল নিশ্চয় গুণী জ্ঞানী শিক্ষিত পণ্ডিত হ'ব পাৰিব, হয়নে? গতিকে আমাক দেখুৱাইছে সাধুৰ লক্ষণ কি, বৈষ্ণৱৰ 12টা গুণ কি, বৈষ্ণৱৰ 12টা বেয়া গুণ আছে। এই বৈষ্ণৱসকলৰ নহয়, 12টা বেয়া গুণ, আমাৰ 12টা ভাল গুণ আছে। তাৰ গাত যিজন বৈষ্ণৱ তেওঁৰ গাত 12টা ভাল গুণ তেওঁৰ গাত আছে, 12টা বেয়া গুণ তেওঁ ৰখা নাই। পৰক হিংসা কৰা স্বভাৱী এটা গুণ ন, পৰক ঘৃণা কৰা, পৰক সমালোচনা কৰা, এইবোৰ বেয়া। এই বৈষ্ণৱসকলৰ গাত এইবোৰ বেয়া গুণ নাই। গতিকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, ৰজা তুমি সাৱধানে শুনা, তুমি হৃদয়ৰ পৰা এইবোৰ বস্তু ত্যাগ দিয়া, আজি ত্যাগ দিয়া, একান্ত চিতে ভাগৱত শুনা। তুমি আকৌ নাভাবিবা 5 বছৰ বয়সৰ শিংগী মুনি সৰু ল'ৰা এটাই অভিশাপ দিলে লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা। সপ্ত দিনৰ ভিতৰত তখকে দংখিব, ব্যৰ্থ নহয় মোৰ নিৰ্বচন, নিশ্চয়ে ফলিব, অৱশ্যে লাগিব। গতিকে তুমি একখন হৈ কায় মন বাইক এক কৰি তুমি ভাগৱত শুনা। এই মহাভাগৱতৰ জৰিয়তেহে তুমি উদ্ধাৰ পাবা, হয়নে? আগত প্ৰথম যেতিয়া পৰীক্ষিত ৰজাক অভিশাপ দিয়াৰ পাছত আহি দুগুৰি কান্দি আছিল, সেই সময়ত 60,000 মুনি চাপা নাছিল, চাপিলে। চাপাৰ লগে লগে পৰীক্ষিত ৰজাই 60,000 মুনিৰ পৰামৰ্শ লৈছিলে, গুৰুসকল আপোনালোকে মোক পৰামৰ্শ দিয়কচোন, এই যে 7 দিনৰ ভিতৰত যে তখকে দংশন কৰক বুলি শিংগী মুনিয়ে অভিশাপ দিলে, তাৰ পৰা মই কেনেকৈ নিস্তাৰ পাম? তেতিয়া কিছুমান ঋষিমুনিয়ে ক'লে, তুমি ধুমাধুম যজ্ঞ কৰা, তেনেহ'লে কামত আহিলি আৰু। আকৌ কিছুমান আকৌ তাৰ মাজতে লোভীও 2-4টা মুনি আছে ন, সিহঁতে ক'লে, সিয়তি গাই যদি প্ৰত্যেক আমাৰ ঋষিমুনি বামনসকলক দান দিয়া, তোমাৰ আশাপ শেষ, হয়নে? তাৰমানে কিছুমান মুনিয়ে ভাবিছে সিৰতি মানে পোৱালি থকা গাই দিলে তেওঁ লৈ যায় গাখীৰ খীৰাই খাব পাৰিমগৈ আৰু। কিছুমানে ক'লে যজ্ঞ কৰা, কিছুমানে ক'লে মানে পূজা কৰা, নানা ৰকমৰ সকলোৱে পৰামৰ্শ আগবঢ়ালে। তেতিয়া পৰীক্ষিত ৰজাই কান্দি কান্দি মুনিসকলক কৈছে, এই গুৰুসকল আপোনাৰ লোকৰ সকলোৱে চৰণত ধৰি মই মানে আহ্বান কৰিছোঁ, এইবোৰে মোৰ মনোগ্ৰাহী নহ'ল, কাৰণ মই বাচিব বিচৰা নাই নহয়। হয়, সিয়তি গাই কিছুমান দান দি পেলাই মই বাচিব বিচৰা নাই, সোণ দান কিছুমান কৰি পেলাই দান দক্ষিণা কৰিবলৈ মই বাচিব বিচৰা নাই। অকৰ্ম কৰিলোঁ মই মোক পাইল কালে, শিকাৰণে মৰণ মোৰ মিলোক অকালে। মই যিটো অকৰ্ম অধৰ্ম বেয়া কাম কৰিলোঁ নহয়, তাৰ কাৰণে মোৰ অকালতে মৃত্যু হোৱাটো বৰ ভাল। কিন্তু মই কিটো বিচাৰিছোঁ আপোনাসকলে বুজি পাইছে, মই বাচিব বিচৰা নাই সাপৰ পৰা, সাপটো লাগক, মই মৃত্যু হ'ম, তাত আপত্তি নাই। এটা 2টা প্ৰশ্ন দিওঁ আপোনালোকক। এতিয়া মুনিসকলে ক'লে কওকচোন কওক। ক'লে প্ৰথম প্ৰশ্নটো হ'ল, মোক সাপে খাব, সাপটো কেনেকৈ নেদেখিম, তাৰ উত্তৰ লাগে মোক। 2 নম্বৰ প্ৰশ্নটো হ'ল, মই মৃত্যু হ'ম, কিন্তু মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম, তাৰ উত্তৰ লাগে। এতিয়া মন কৰিবচোন, গাঁৱে ভূঞে কেতিয়াবা কোনোবা এজন মানুহ কি হ'ল, অকস্মাতে গোসাঁই ধুনীয়াকৈ মৰিলে, কি ধুনীয়াকৈ মৃত্যু হৈ গ'ল, একো নাই। কোনোবা এজন মানুহ কিন্তু মৰাৰ আগৰ পৰা আটা পিটা পাৰি আছে, কান্দি আছে, হুলস্থুল লাগি আছে, তাৰমানে যান্ত্ৰণাত আছে। যান্ত্ৰণাত নাথাকাসকলে আটা পাৰি নাথাকে, এনেই ফূৰ্তিত পাৰিব নেকি মৰাৰ সময়ত আটা? নাপাৰে।
গতিকে মই এইটোহে ভাবিছোঁ এতিয়া তেতিয়া মুনিসকলে ক'লে ৰজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ 60,000 মুনিৰ হাতত নাই কাৰণ যাক খাপে খাব সেই খাপডাল দেখিবই নহয় বাৰু আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই মুনিৰ মুখত যেবে ই কথা শুনিলা ভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা বাগৰি বাগৰি কান্দিছে বেচেৰা মোৰ গতিটো কি হ'ব এতিয়া এই অভিশাপতে যদি মই মৃত্যু হওঁ মোৰ বাৰু কেনে গতি হ'ব তেতিয়া মুনিসকলে ক'লে এই অভিশাপত যদি তুমি মৃত্যু হোৱা 100 কোটি জন্ম তুমি কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব তেতিয়াতো আৰু ভয় লাগিল পৰীক্ষিত ৰজা মই এজন 5 পাণ্ডৱৰ নাতি মই ইমান গুণী জ্ঞানী ধৰ্মিষ্ঠ হৈ কলিয়ে মোক ধৰাৰ কাৰণে মই ইমান বেয়া অধৰ্মী অকৰ্ম কাম কৰিলোঁ তাৰ ফলত মৰি যদি মই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিবলগীয়া হয় মইতো নৰকত গ'লোঁ মোৰ পিতৃ পিতামহসকলকো মই নৰকত আনিলোঁ এই বুলি আজি পৰীক্ষিত ৰজাই নগৈ কান্দি আছে বাগৰি বাগৰি সেই সময়ত ব্যাস মুনি আহি ক'লে ৰজা তুমি চিন্তা নকৰিবা 60,000 মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম এৰা ব্যাসে বোলে শুনা ৰজা আমাৰ বচন গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ হে ৰজা তুমি চিন্তা নকৰিবা এই 7 দিন যদি তুমি গংগাৰ পাৰত ভাগৱত শুনি থাকা তেনেহ'লে তোমাক খাপে খাব খাপ নেদেখিবা মৃত্যু হ'ব তুমি মৃতকৰ যান্ত্ৰণা নাপাবা ব্যাসৰ অৱচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত কুশপতে পদ্মাসনে বসি মহাৰায় শোকমুখে ভাগৱত শ্ৰৱণ কৰায় এয়াই হ'ল শোকমুখৰ বাণী এয়া এটা বস্তু ব্যৰ্থ নহয় এটা সৰু মিছাই লেখা নাই গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ভাগৱতৰ বাণী মানেই আমি যৎপূৰ নাস্তি চেষ্টা কৰি মানি যোৱাটো পৰম কৰ্তব্য বুলি আমাক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে তাকে বুজাই আছে গোবিন্দ